নমস্কাৰ। আগনৰ সোণালী পথাৰ আৰু এই সোণালী পথাৰত মই আছোঁ আমাৰ বৰশিমলীয়া গাঁৱৰ সুন্দৰ এটা পৰিৱেশ আৰু এই সুন্দৰ পৰিৱেশটো আপোনালোক দেখা পাক লাগি মই যত্ন কৰিছোঁ। আপোনালোকে চাব কি ধুনীয়া মানে ধাননি পথাৰ আৰু কি ধুনীয়া ধান। হয়তো এই পৰিৱেশটো আমি অহা বছৰ নাপাব পাৰোঁ, কাৰণ আমাৰ ইয়াতে বানপানীৰ পৰিৱেশ হেৰিটো তাৰমানে সৃষ্টি বেছি হয়। এয়া কি ধুনীয়া ধান চাওক। এইটো কি ধান বাবু? ৰঞ্জিত। ইমান ধুনীয়া এটা পৰিৱেশ আৰু ইমান ধুনীয়া লাগছি। আৰু আমাৰ ভাইটিটো এই ধান দাই আছে বৰ্তমান। এয়া ভাইটি নাজানো বাৰু, এইবাৰে প্ৰথম কৰিছোঁ খেতি। সুন্দৰ সুন্দৰ, বহুত ভাল লাগছি। তোমাৰ নামটো কৈ দিবা। মোৰ নাম মানৱেন্দ্ৰ কলিতা। খেতিডৰা বহুত ধুনীয়া লাগছি। এইপিনে দেখাইছোঁ আৰু আমাৰ ল'ৰা এটাক, তেওঁ ধান দাই আছে, মুঠা বান্ধি আছে। এয়া আমাৰ পৰম্পৰা এটা নিয়ম খেতিৰ। ভাইটি তোমাৰ নামটো কৈ দিবা। অৰুণ কলিতা। অৰুণ কলিতা। খেতিখন কেনে লাগছি কোৱাচোন? ভালে লাগছি। ভাল লাগছি। হয়তো আমি অহা বছৰ এইখিনি জেগাত ধান দেখা নাপাব পাৰোঁ, কাৰণ আমাৰ ইয়াতে যথেষ্ট গুণে বানপানী হয়। বানপানী হয়। এইবাৰ ভাল লাগছে কাটি। বহুত ভাল হৈছে ধান দেখা পাই, মোৰ একদম ইমান ধুনীয়া লাগছি। সুন্দৰ এটা পৰিৱেশ। আৰু এইপিনে আগত দেখাইছোঁ পথাৰখন। চাওকচোন এই পৰিৱেশটো কি ধুনীয়া এটা। আৰু সন্মুখতে আছে স্কুলখন, আমাৰ উত্তৰ পাৰ প্ৰাথমিক বিদ্যালয় বৰশিমলুৱাৰ। মানে যাই আছোঁ আৰু এইপিনে কাটি ছিঙি ৰেডি কৰি থৈ দিছে। এটা সুন্দৰ পৰিৱেশত মানে লৈ আছোঁ এই ভিডিঅ'টো। আৰু দাদাজনে ধান দাই আছে। দাদা কওকচোন কেনেকুৱা লাগছি আপোনাৰ? এইপিনে অকণমান চাই দিয়ক, চাই দি অকণমান ৰাইজক কৈ জনাওক। বৰ্তমানে এইবিলাকৰ খেতিয়ে নাই হৈছে আৰু ভালে হৈছে খেতি, দেখাত আৰু বহুত ভাল হৈছে। আৰু আমাৰ এই যিটো পৰিৱেশত তাৰমানে এইখিনি ধান হৈছে, বহুত ধন্যবাদ দিছোঁ। কাৰণ আমাৰ এই কাৰণেই তাৰমানে ধন্যবাদ দিছোঁ, আমাৰ এইখিনি জেগা খুবেই দ জেগা, আৰু এই দ জেগাত মানে খেতি নহয়। আৰু কেতিয়াবা যদি ৰৈও পানীৰ তলত থাকে। আৰু এইখিনি জেগা তাৰমানে ইমান এটা সুন্দৰ পৰিৱেশ এই হেৰিটোত, মানে কি ক'ম আৰু, ইমান এটা ধুনীয়া লাগছে এই পথাৰখন চাওকচোন। কেৱল ধান, কেৱল ধান, বহুত ভাল লাগছি। বহুত এটা সুন্দৰ পৰিৱেশ। ধন্যবাদ দিলোঁ। আপোনালোকে চাব কেনেকুৱা লাগে, আপোনালোকে জনাব। ধন্যবাদ। জয় অসম।